মূল্যবৃদ্ধিয়ে মানুহক যিটো জুৰুলা কৰিছে, আজি আপোনালোকে সেই কথাবিলাক আজিৰ তাৰিখত লাহে 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 গুৰুত্ব পাইছে যদিও কেইদিনমানৰ পিছত ইয়াৰ বিস্ফোৰণ হ'ব। এইবাৰতো নিৰ্বাচনত মেৰুকৰণে চূড়ান্ত পৰ্যায় পাইছেগৈ। প্ৰত্যেকৰে এটা সীমা আছে। 102টা সমষ্টি জিকিলোঁ বুলি বিজেপিয়ে কৈছে। ইয়াৰ পিছততো আৰু মেৰুকৰণৰ আৰু স্থান নাই, একেবাৰে উচ্চ শিখৰ। এতিয়া তেওঁলোকৰ লাহে 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 নামিব। প্ৰত্যেকটো ইলেকশ্যনতে বা প্ৰত্যেকটো বস্তুৰ এটা সীমা আছে। এইবাৰ মেৰুকৰণ হিন্দু মুছলমান হ'ল। এবাৰ আপোনাৰ বিহাৰত যেতিয়া বিজেপিয়ে কৈ দিছিল যে আমি সংৰক্ষণ উঠাই দিম, তেতিয়া বিজেপিয়ে জিকিম বুলি ভবাৰ পিছতো নীতিশ কুমাৰৰ নেতৃত্বত কংগ্ৰেছ আৰু RJDৰ চৰকাৰ হ'ল। এবাৰ আপোনাৰ মণ্ডল কমিশ্যনৰ সময়ত হ'ল। এবাৰ আপোনাৰ ইমাৰ্জেঞ্চি সময়ত হ'ল। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰক থাকে। এইবাৰ মেৰুকৰণে উচ্চ শিখৰ পালেগৈ, এতিয়া তললৈ নামিব। এতিয়া আৰু 102 কোটিৰ ওপৰলৈ তেওঁলোকে যাব নোৱাৰে বুলি তেওঁলোকে নিজে কৈছে। এতিয়া সকলোতকৈ আহিব মানুহৰ অন্য এটা মেৰুকৰণৰ কথাটো কৈছে, সেইটো হ'ল ভোক, মানুহৰ পেটৰ জ্বালা। পেটৰ জ্বালা যেতিয়া হ'ব, হিন্দু মুছলমান এইবিলাক কথা বতৰাই আৰু ঠাই নাপাব। সেইকাৰণে আজি আপোনালোকে চাওক যে আপোনালোকে এতিয়া গুৱাহাটীত বহি আছে, মই ৰাজীৱ ভৱনত আহিছোঁ, মন্ত্ৰীসকলক কওঁ মাৰি পেলাই গৈ আছে, শব্দবিলাক শুনিছে। কিন্তু যেতিয়া পেটৰ কওঁটোৱে ইমান মানুহক জ্বালা কৰিব, যাৰ কাৰণে আপোনালোকে দেখিছে দিল্লীত আজি কক্ৰচ বুলি কিবা এটা দল এটা ওলাইছে জনতা দল। এতিয়া এনেকুৱা এটা হ'বগৈ, আমাৰ যিসকল এই নেতা আছে, চৰকাৰ আছে, তেওঁলোকৰ গাৰুৰ তলত আহি পেলাই কক্ৰচ থাকে। এই কক্ৰচবিলাক হ'ল ভোক। আপোনালোকে ভাবকচোন, আজি প্ৰত্যেকটো দিন আপোনাৰ বস্তুৰ দাম বাঢ়িছে। দোকানবিলাক যে খোলা আছে, আমিতো ফ্লাইঅভাৰৰ ওপৰেদি গুচি যাওঁ নহয়, তলৰ মানুহকেইটাৰ খবৰ নাপাওঁ আজিকালি। চবেই দোকান খুলি বহি আছে, বিক্ৰী নাই মানে একেবাৰে আপোনাৰ বহনি বুলি যে কয়, আপোনাৰ খাটাই নুখুলে। তেওঁলোকৰতো পৰিয়াল আছে। এই পৰিয়ালৰ ভোকে যেতিয়া পেটটো কৰিব, তেতিয়া এই মন্ত্ৰীৰ MLA আপোনাৰ যে এই কওঁটো মানুহৰ কাণত নপৰিব। এতিয়া এনেকুৱা জ্বালা হৈ গৈছে মানুহৰ হাতত টকা পইচা নাই। টকা পইচা নাথাকাৰ কাৰণে বজাৰত বস্তু কিনিবলৈ দোকানবিলাক বন্ধ। এটা পেট্ৰলৰ দাম এতিয়া হৈ গৈছে, আপুনি কওক আজি 103 টকা কৈছে নহয় 3 টকা, লখিমপুৰত 106 টকা, অমুকত 105 টকা, 105 টকা 6 টকা পেট্ৰলৰ দাম। পেট্ৰলৰ দাম বঢ়াৰ লগে লগে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িব। ডিজেলৰ দাম আজি 97 ৰুপিজ হৈছে। যোৱাকালি আকৌ বিভিন্ন যুক্তিৰে ইলেক্ট্ৰিকৰ পইচা, আপোনাৰ কাৰেণ্টৰ পইচা বঢ়াই দিছে। য'ত 200 ইউনিট বিভিন্ন ৰাজ্যই ফ্ৰী কৰি দিছে, ইয়াত অসমত জ্বালা কৰি গৰমত বহুতত কাৰেণ্ট নাই। এতিয়া আপোনাৰ ইয়াত ক'ৰবাত আপোনাৰ কাৰেণ্ট আছে, কিন্তু বহুতৰ কাৰেণ্ট নাই, কিন্তু কাৰেণ্টৰ পইচাটোৰ দামটো বাঢ়িছে। মানুহৰ ভোকত কলমলাই আছে, মানুহ অসহনীয় হৈ গৈছে। ইয়াৰ বিস্ফোৰণ যেতিয়া হ'ব, সেইকাৰণে আপোনাক কৈছে যে এটা বছৰত আপোনালোকে চাব, এটা অৰ্থনৈতিক বিস্ফোৰণে মানুহক ৰাজপথলৈ নমাই আনিব। সেই কথাবিলাকে বেছি সকলোতকৈ গুৰুত্বপূৰ্ণ। চৰকাৰখনক মই ভাবোঁ বাকী সকলো কথা আপোনাৰ বাদ দি এই কথাটোত গুৰুত্ব দি কেনেকৈ আপোনাৰ জোৰা মাৰিব পৰা যায়, সেই কথাটোত সকলোতকৈ মূল্যবৃদ্ধিৰ কথাটোত সকলোতকৈ গুৰুত্ব দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।